অৱশেষত গুৱাহাটী মহানগৰতো আহি গ'ল ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাল ধুমুহা বৰষুণে চলাইছে সংহাৰী ৰূপ। জৰুৰী কাম নাথাকিলে আপুনি ঘৰতে থাকক, সোনকালে ঘৰ সোমাওক। আহিছে প্ৰচণ্ড বৰষুণ, সাৱধান হওক ৰাজ্যবাসীক। ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ, বতৰা এই মুহূৰ্তত ৱেডাৰ আপডেট ল'ব চেষ্টা কৰিছোঁ। এবাৰ গুৱাহাটী মহানগৰীতো আহি গ'ল ধাৰাসাৰ বৰষুণ। প্ৰচণ্ড ৰ'দৰ মাজত, প্ৰচণ্ড গৰমৰ মাজত দেখিবলৈ পোৱা গৈছে গুৱাহাটীত আহিলে এজাক ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাল ধুমুহা আৰু বৰষুণে চলাইছে তাণ্ডৱ লীলা। যদিহে আপোনাৰ জৰুৰী কাম নাই তেন্তে আপুনি সোনকালেই ঘৰ সোমাওক, কিয়নো গুৱাহাটী মহানগৰীত এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয়। মাথো 5 পৰা 10 মিনিটৰ এজাক বৰষুণতেই ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হয়। বহু সময় ধৰি যাতায়াতসমূহ আবদ্ধ হৈ পৰে, যান বাহন আবদ্ধ হৈ পৰে। প্ৰতিগৰাকী লোকেই হাৰাশাস্তিত ভুগিব লগা হয়। নিশা এপৰলৈকে, পানী নুশুকোৱালৈকে একে ঠাইতে নিৰাপদে থাকিব লগা হয়। সেইবাবে আপুনি যদি আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনখন লৈ যদি আপুনি ঘৰৰ পৰা বাহিৰলৈ আহিছে তেন্তে গুৱাহাটী মহানগৰবাসী এতিয়াই ঘৰ যাওক। বৰষুণ আহোঁতেই আপুনি ঘৰ যাওক। ধাৰাসাৰ বৰষুণ অহাৰ মাত্ৰকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণে তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এবাৰ উজনি নামনিৰ পিছত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত কাল ধুমুহা বৰষুণে জোকাৰি গৈছে আৰু প্ৰচণ্ড বৰষুণ আহি আছে, আৰু জোৰকৈ বৰষুণ আহি আছে। গতিকে ৰাজ্যবাসী সতৰ্ক হওক। আমি বাৰে বাৰে কৈছোঁ, ৰাজ্যবাসী সতৰ্ক হওক। প্ৰচণ্ড ধুমুহা বৰষুণ আহি আছে। গুৱাহাটী মহানগৰীৰ জু ৰোড, ৰুক্মিণীগাঁও, ডাউন টাউন, মালিগাঁও, ইয়াৰ উপৰি চানমাৰী, 6 মাইল, বেলতলাকে ধৰি প্ৰত্যেকটো অঞ্চলেই কৃত্ৰিম বানৰ তলত যোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেইবাবে সকলোকে দৰ্শকক কৈছোঁ, ইতিমধ্যে পানীৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ ইতিমধ্যে সৃষ্টি হৈছে। গতিকে আৰু বৰষুণ অহাৰ পূৰ্বেই আপুনি ঘৰলৈ যাওক, কিয়নো ইতিমধ্যে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ঠাইৰ পৰা খবৰ পোৱা অনুসৰি কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। সেইবাবে এজাক বৰষুণতেই গুৱাহাটী মহানগৰীৰ পানী তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। সকলোৱে গুৱাহাটী মহানগৰবাসী যদি চাই আছে এই মুহূৰ্তত ডিজিটেল লাইভ, সকলোৱে সোনকালে ঘৰ যাওক। আমি বাৰে বাৰে কৈছোঁ, গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ আহি আছে আৰু বতৰ বিজ্ঞানী মতে আৰু প্ৰচণ্ড জোৰেৰে আহিব বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাল ধুমুহা বৰষুণ চলাইছে সংসাৰ। আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰীত ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানৰ। প্ৰত্যেকগৰাকী লোকে শীঘ্ৰেই সোনকালেই ঘৰ যাওক। জৰুৰী কাম নাথাকিলে সোনকালেই ঘৰ সোমাওক, কিয়নো আহিছে প্ৰচণ্ড বৰষুণ। সাৱধান গুৱাহাটীবাসী ৰাইজ।